হে দোস্ত মোৰ পিছফালে যে এই ভঙা ছটা হাতী গাড়ীখন দেখিছে এই গাড়ীখন এটা ইউটিউব ভিডিঅ'ৰ কাৰণে কিনি আনি ভাঙা হৈছে হয় ঠিকে শুনিছে গাড়ীখন একবাৰ চাওক তাৰ পিছত সম্পূৰ্ণ কাহিনী কৈ আছো কোনো চিনেমা হলত চিনেমাৰ কাৰণে নহয় এইখন গাড়ী চাওক ছটা হাতী ভাল গাড়ী আছিল এনেকৈ খুন্দা মাৰা হৈছে ডাঙৰ জেচিপিও নহয় এখন তাতকৈও ডাঙৰ আৰু এনেকৈ ভাঙা হৈছে বৈভৱীৰ কাৰণে গাড়ীখনৰ এই অৱস্থা হ'ল তো কিয় ভাঙিলে গাড়ীখন হেতু কৈ নিদিও এতিয়া গম পাম চাই থাকিব তো গাইজ দেখিলে নহয় এটা ইউটিউব ভিডিঅ'ৰ কাৰণে এখন গাড়ী ভাঙি নিছে 8 লাখ টকীয়া যদি গাড়ীখন 8 লাখ টকা খৰচা আছে গোটেই ভিডিঅ'টো কিমান টকা খৰচা আছে বাৰু এই ভিডিঅ'টো চাওক সম্পূৰ্ণৰূপে গাড়ীখন ভাঙি নিছে পুৰা জেচিবি ডাম্পাৰে খুন্দিয়াই ভাঙিলে তাৰপিছত ইয়াৰ পিছৰখিনি ভিডিঅ'ত কি ওলাব কি নোলায় গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক স্কিপ নকৰাকৈ ইউটিউব ভিডিঅ' বনাইছে 8 লাখ টকা খৰচ কৰি প্ৰায় 8 লাখ টকা হৈছে আৰামছে হৈছে একদম আৰু সেই ভিডিঅ'টোৰ নাম মানে শৰ্ট ফিল্মখনৰ নাম হ'ব 13 মোৰ কাৰণে আছে নেকি চলা আছে তো এই 13 ফিল্মখনৰ কাৰণে ছটা হাতী গাড়ীখন ভাঙিলে তো ভাল লাগিছে কোনে কয় ইউটিউব ভিডিঅ' বনালে টকা নালাগে বুলি চাওক প্ৰায় 9 লাখ টকা বাজেটৰ এটা ভিডিঅ' আজিলৈকে অসমত যিমান ইউটিউব ভিডিঅ' বনোৱা হৈছিল যিমান টকা খৰচ কৰি সকলোতকৈ বেছি খৰচ কৰা ইউটিউব ভিডিঅ' চাগে এইটোৱে হ'ব মানে চিনেমা দিলেও ইউটিউবত দিয়া সেইটো বেলেগ হলত তাৰপিছত ইউটিউবত দিয়ে কিন্তু ভিডিঅ'টোৱে বনোৱা হৈছে ইউটিউবত দিবৰ কাৰণে ইউটিউবত এটা ভিডিঅ' দিবৰ কাৰণে এখন গাড়ী কিনি ভাঙি পেলাইছে তাৰপিছত এটা পকা ঘৰ বনাইছে আৰু সেই ঘৰটো বনোৱাৰ পিছত গাঁৱৰ প্ৰায় 200 মান মানুহে কাম কৰিছে বুলি কৈছে এতিয়া ডিম্পু বৰা এটা ক্লিপ দেখাব গতিকে ভিডিঅ'টো চাওক বহুত মজা লাগিব তো ৰাবানী ভাই 8 লাখ টকা গ'ল ক'তে ভাই মই গাড়ী এখন কিনিছো গাড়ীটো পুৰা ভাঙি দিলো সেইটো গাড়ী একদম কাম নাই এতিয়া ঘৰ এখন বনালো ঘৰ এটা বনাই থা ঘৰ পুৰা পকাকে একদম চিনেমাখনৰ কাৰণেই চিনেমাখনৰ কাৰণে ফাৰ্ষ্টত তোমাৰ হেৰিকে বনালো বেড দি বনালো সেইটো এবাৰ চুৰ হৈ যায় আকৌ ৰাতি আকৌ বনাও আমি তাৰপিছত পকাই বনাই দিলো আৰু এই চিনেমাখনত বোলে প্ৰায় 200 মান মানুহে এক্টিং কৰিছে মানে এখন গাঁৱৰ সব মানুহক পইচা পাতি দিয়া হৈছে পইচা পাতি খানা লগত তোমাৰ বহুত কিবা কিবি মানে অহা যোৱা গোটেইখিনি আছে মানে মই অলপমান দেখাই দিছো ভিডিঅ'টো কেনেকুৱা হ'ব মই দুটামান সৰুকে শ্বৰ্ট দেখাই দিছো আপোনালোকে ইউটিউবত বাৰু দেখাব পাবই এইখন গাড়ী কিনি পিনে এনেকে ভাঙিছে এনেকুৱা এখন মুভি বনাইছে চাওক এই যিটো ঘৰ এই ঘৰটো গাড়ী চাৰি চব কিনিছে চব বনাইছে এটা ইউটিউব ভিডিঅ' বনোৱাৰ কাৰণে কোনে কয় এই ইউটিউব ভিডিঅ'ৰ নামত পইচা খৰচ নহয় চাওক সঁচাকৈ চিনেমাখন কিন্তু বহুত মজাকৈ বনাইছে দেই কোনে কোনে বাৰু চিনেমাখন চাব জনাবচোন আৰু সেই চিনেমাখনত কাম কৰিছে এজনী ছোৱালী প্ৰেগনেণ্ট হোৱা এক্টিং কৰিছে মানে সঁচাকৈ প্ৰেগনেণ্ট নহয় আৰু কিন্তু বহুত ধুনীয়াকৈ এক্টিং কৰিছে ছোৱালীজনীয়ে আৰু আমাৰ এক্ট্ৰেছজনীও আহি গ'ল এইফালে এয়া এক্ট্ৰেছ বৈভৱী ন 13ৰ এক্ট্ৰেছ বৈভৱী 13 তাৰিখে চাব পাব আপোনালোকে আৰু বৈভৱী চাওক ক্ষীণমিন সৰু ছোৱালী মানে ক্ষীণমিন কিন্তু এই মানে প্ৰেগনেণ্ট মেইন এক্ট্ৰেছজনে প্ৰেগনেণ্ট হোৱা চিন আছে চিনেমাখনত এনেকুৱা চাওক তো এইবিলাক প্ৰফেচনেল লেভেলত কাম কৰা হৈছে বোলে তো এই মালটো পেটত গাঁঠা হৈছে এই সঁচাকৈ হাঁহিবা যে তেতিয়া বস্তুটো তো এনেকেতো তাই শকত হৈ গ'ল আৰু আমাৰ ৰাবানী শকত হৈছে খাই চিনেমাখনৰ কাৰণে খাইছা তুমি অকল খাইছো মই যি পাইছো আৰু খাই দিছো বিৰিয়ানী চিৰিয়ানী যি আছে ভাত চাত 2বাৰ 3বাৰ মানে মই শকত হেৰি খালে সোনকালে হওঁ কিন্তু খিনোৱাটো বহুত আচ্ছা তো এই বৰ্তমান এনেকুৱা আৰু এনেকুৱা হৈছিল চিনেমাখনৰ কাৰণে চাওক অলপ শকত লাগিছে না শকতো হৈছিল লওকচোন ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু যদিহে ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবা আৰু হ'ব এতিয়া আজিলৈ ইমানে থৈছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বাৰু দেই